যোৱাকালি অসম বিধানসভাৰ এটা কলংক দিন। যোৱাকালি আমাৰ অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াক কংগ্ৰেছী বিধায়ক পূৰ্ব বংগমূলৰ বিধায়ক সকলে যি শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, সেই আক্ৰমণৰ প্ৰতিবাদত আৰু আমি ইয়াত কামৰূপ জিলা আয়ুক্তৰ সন্মুখত আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰিছো। আৰু আমি কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ আমি আবেদন জনাইছো যে এই ঘটনাটোৰ এটা উচিত তদন্ত হওক আৰু দোষীয়ে শাস্তি পাওক। আমি উত্তৰ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টি তৰফৰ সকলো কাৰ্যকৰ্তা। অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনক শাৰীৰিকভাৱে আঘাত কৰা কংগ্ৰেছী বিধায়ক নুৰুল হুদা ডাঙৰীয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্যৰ পৰা বিৰত থকাৰ কাৰণে সকীয়াই দিছোঁ। কাৰণ অসম বিধানসভাৰ নিচিনা পবিত্ৰ এটা ঠাইত এজন উপাধ্যক্ষক শাৰীৰিকভাৱে আক্ৰমণ কৰাটো অতি নিন্দনীয় ঘটনা। এইটো কংগ্ৰেছী বা আন যি পূৰ্ববংগীয় বিধায়কসকলৰ একোটা চৰিত্ৰ, স্বৈৰাচাৰী চৰিত্ৰ, অত্যাচাৰী চৰিত্ৰ, এই চৰিত্ৰ কেতিয়াও অসমৰ ৰাইজে সহ্য নকৰে। আৰু আজি আমি কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ এই কাৰ্যসূচীৰ পৰাই কংগ্ৰেছীৰ লগতে আন পূৰ্ববংগীয় বিধায়কসকলক সকীয়াই দিছোঁ যে ভৱিষ্যত দিনত কোনো জনজাতীয় বা অসমীয়া বিধায়কসকলৰ ওপৰত যাতে তেনেধৰণৰ আক্ৰমণ নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু এই মঞ্চৰ পৰা আমি পুনৰবাৰ আমি সকলোৱে আজি যোৱাকালি যিটো ঘটনা ঘটিল পাৰ্লিমেণ্টৰ ভিতৰত, আমাৰ এছেম্বলিৰ ভিতৰত, খুব ঘৃণনীয় কথা। কাৰণ আমাৰ কাৰণে আমাৰ স্পীকাৰ, আমাৰ ডেপুটি স্পীকাৰ ১ নম্বৰ স্থানত থাকে। গতিকে এই এছেম্বলিৰ ভিতৰত ইমান ঘৃণনীয় কথা এটা, য'ত কংগ্ৰেছৰ নেতাই আহি পেলাই ১ নম্বৰ মানুহজনক স্পীকাৰ, ডেপুটি স্পীকাৰৰ হাতত হাত দিছে, দি পেলাই তেখেতক আঘাতপ্ৰাপ্ত কৰি আজি তেখেতে বেণ্ডেজ মাৰি চিকিৎসা কৰি আকৌ তেওঁ আহি পেলাই বিধানসভাত খাৰা হ'ব লাগিছে। ইমান ঘৃণনীয় কাৰ্যসূচী আপোনাৰ অকল কংগ্ৰেছৰ নেতাৰ দ্বাৰাই সম্ভৱ হ'ব। গতিকে আমি তাক খুব গৰিহণা দিছোঁ। আজি DC অফিচৰ লগত বহি আমি এখন লেটাৰ লিখি পেলাই DC ছাৰক কৈছোঁ যে ইয়াৰ হেৰি হ'ব লাগে, ইনকুৱাৰী হ'ব লাগে আৰু সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে।